স্যার আজিৰ এই কাৰ্যসূচী যে আমাৰ পেৰেণ্টছ আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে গোট খাই আজি স্কুলৰ ফ্ৰেণ্ডশ্বিপ স্কুল উন্নতিৰ কাৰণে কাম লগাই আছে, ইয়াৰ বিষয়ে আপুনি দুআষাৰমান ক'ব পাৰিব নেকি? কেনেকৈ চলি আছে? প্ৰথমে মই আমাৰ ফ্ৰেণ্ডশ্বিপ স্কুল বেৰভঙা আমাৰ সমূহ বিদ্যালয় আমি স্কুলৰ তৰফৰ পৰা আমি আন্তৰিক অভিনন্দন জনাইছোঁ। আজি বিশেষকৈ আমাৰ গুঞ্জ আৰু আজন্তাছৰ সহযোগত আমাৰ বিদ্যালয়ৰ যথেষ্টখিনি শৈক্ষিক আৰু পেৰেণ্টছসকলৰ জীৱন জীৱিকাৰ ওপৰত আমি যোৱা দুবছৰে যথেষ্টখিনি কাম কৰি আহিছিলোঁ আৰু যোৱা সপ্তাহত আমি আমাৰ স্কুলৰ সামগ্ৰিক উন্নয়নৰ লগতে আমাৰ পেৰেণ্টছসকলৰ স্বাৱলম্বিতাৰ ওপৰত আমি এখন বিশেষ মিটিং আয়োজন কৰিছিলোঁ আৰু এই মিটিংখনৰ সন্দৰ্ভত প্ৰথম পৰ্যায়ত আমাৰ স্কুলখনৰ সৰ্বাংগীন উন্নতি আৰু স্কুলখনৰ বৰ্তমান সময়ত প্ৰয়োজন হৈ থকা বিশেষ কামসমূহ কি কি, ইয়াক আমি কেনেকৈ সফল ৰূপায়ণ কৰিব পাৰোঁ, এই ক্ষেত্ৰত আমি বিশেষ কিছুমান কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ আৰু কাৰ্যসূচী মৰ্মে আমি মিটিঙৰ শেষত আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ আৰু তাৰ পৰিপ্ৰেক্ষিতত আজি আমাৰ সমূহ অভিভাৱক অভিভাৱিকাসকল আহি আমাৰ স্কুলখনৰ বৰ্তমান সময়ত প্ৰয়োজনীয়তা সকলো কাম, যেনেকৈ আমাৰ স্কুলখনৰ চাফ চাফাই কৰা বা স্কুলখনৰ চাইকেল ষ্টেণ্ড বা স্কুলখনত আমাৰ বিভিন্ন ধৰণৰ বেৰ ঘৰ মেৰামতি কৰাৰ ক্ষেত্ৰত আমাৰ কেৱল সঞ্চালক মহোদয় এককভাৱে তেখেতে কৰি যোৱাত আমাৰ অকণমান যিটো ক্ষেত্ৰত তেখেতে সহায় সহযোগিতা আগবঢ়াইছে, সঁচাকৈ আমি অতিকৈ আনন্দিত হৈছোঁ। তেখেতলোকে আমাক যেনেকৈ পূৰ্ণ সহযোগিতাৰে আমাৰ স্কুলখনৰ লগত তেওঁলোকে এইখিনি শ্ৰমদান কৰিলে বা তেওঁলোকে ত্যাগ স্বীকাৰ কৰিলে, ইয়াৰ কাৰণে আমি তেখেতলোকৰ ওচৰত সদায় ঋণী হৈ থাকিম। আৰু এই ক্ষেত্ৰত আমাৰ গুঞ্জ আৰু আজন্তাছ তেখেতলোকে আমাক জানিবলৈ দিছে যে আগন্তুক দিনত তেওঁলোকে স্কুলৰ আমাৰ অভিভাৱকসকলক আমাৰ এই বেচৰকাৰী সংস্থা দুটাৰ জৰিয়তে তেওঁলোকক বিভিন্ন দিশত উপকৃত কৰাৰ তেওঁলোকে সদায় প্ৰচেষ্টা হাতত লৈছে আৰু কৰি থাকিব।